বালিচাং প্ৰেক্ষাগৃহত পাবৈ সাঁচোৰ উদ্যোগত আৰু বালিচাং আকাশ ছাত্ৰ সন্থাৰ সহযোগত অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়। পাবৈ আছুৰ সভাপতি পল্লান মিলিৰ সভাপতিত্বত আৰু বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক সুনীল তাঁতীৰ আদৰা অভিনন্দন অনুষ্ঠানটিত প্ৰথমে সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনাই আছুৰ বিষয়ববীয়াসকলে ঐকিক জগতৰ বিভিন্ন দিশৰ ওপৰতো আলোকপাত কৰা হয়। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই বিশ্বনাথ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নিপন কুমাৰ শইকীয়াই। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অদৌ অসম ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক দুবৰ্চী বৰাই। ছাত্ৰ ছাত্ৰীসকলৰ ঐকিক উত্তৰণৰ লগতে বৈদিক উৎকৰ্ষ সাধনৰ বাবে আছুৱে পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰে ছাত্ৰ নেতাগৰাকীয়ে। ইয়াৰ উপৰিও দৰংগুৰিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদস্য নিৰঞ্জন শইকীয়া, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি মহম্মদ আজমত শেখৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে। অনুষ্ঠানত জ্যোতিস্মিতা দাসক চাফা চন্দ্ৰ বে ওৱৰণী বঁটা আৰু চেজল নেৱাৰক অৰুণ দাস ওৱৰণী বঁটা প্ৰদান কৰাৰ লগতে সদ্য ঘোষিত হাইস্কুল ইকান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হোৱা 150গৰাকীকৈ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও বৃহত্তৰ বালিচাং অঞ্চললৈ গৌৰৱ কঢ়িয়াই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত 9.11 CGPA মহাবিদ্যালয়খনৰ পৰা দ্বিতীয় স্থান লাভ কৰা আৰু পুনেৰ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ অভিযন্তা হিচাপে নিয়োজিত হোৱা চিন্ময় বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সৰ্বভাৰতীয় প্ৰাথমিক শিক্ষক সন্মিলনৰ সদস্য পৰেশ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক হৰিপ্ৰসাদ শৰ্মা, ৰত্নেশ্বৰ মহন্ত, ৰামচন্দ্ৰ কলৱাৰ, বিশ্বনাথ জিলা চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ওম চোৰেনকে ধৰি আছুৰ বিষয়ববীয়াসকলক উপস্থিত থাকে। অনুষ্ঠান ভাগত অভূতপূৰ্বভাৱে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰে পাবৈ সাঁচোৰ লগতে বালিচাং ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে। অইন একো নকৰে, সেই কামটো অকণ বেলেগ ধৰণে কৰে। গতিকে ছাকচেছফুল মানুহ হ'বলৈ তেওঁ কামটো অলপ বেলেগ ধৰণৰ কৰিব লাগিব। তেতিয়া এই বছৰ কিন্তু পুৰা হ'ব। তাৰমানে আমাৰ ছায়েন্স টিমটো আমি এফিলিয়েশ্যন পাইছোঁ। দলংগুৰি হায়াৰ ছেকেণ্ডেৰীয়ে ছায়েন্সৰ টিমটো আহিছে। অহা বছৰৰ পৰা আমাৰ ছায়েন্সৰ টিমটো চলিব। গতিকে আপোনালোকক কৈছোঁ, এইটো আমাৰ কাৰণে সুখবৰ, আমাৰ কাৰণে ভাল খবৰ। অসমত মাত্ৰ 8খন স্কুলে ছায়েন্সৰ ষ্ট্ৰীম চলাবৰ কাৰণে পাইছে। তাৰ ভিতৰত শোণিতপুৰ বিশ্বনাথৰ ভিতৰত আমাৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে পাইছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু আনন্দৰ কথা। গতিকে আমাৰ ছাত্ৰ ছাত্ৰী এটা ডাঙৰ সমস্যা দূৰ হ'ব ছায়েন্স পঢ়িবৰ কাৰণে। নেক্সট আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা কওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু এটা ভাল খবৰ আছে। ইতিমধ্যে সেইটো মই ঘোষণা কৰিলে বেয়া হ'ব, সেইটো MLA মহোদয়ে ঘোষণা কৰিব। তথাপি মই কৈ দিওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 2 কোটি টকা এটা হোষ্টেল আহিছে। গতিকে হোষ্টেলটো আমি ক'ত বনাম, ছাত্ৰৰ কাৰণে বনাম নে ছাত্ৰীৰ কাৰণে বনাম সেইটো আমি নাজানো। ইতিমধ্যে আমাৰ যাৱতীয় কাম কাজ হৈ গ'ল, আমাৰ হোষ্টেল চেকশ্যন হৈ গ'ল। গতিকে আমাৰ দলংগুৰিত এটা হোষ্টেল হ'ব, ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলৈ পাব। গতিকে যিকোনো মই বিশেষ কথা নকওঁ, যে ইম্পৰ্টেণ্ট কথা দুটা হ'ল, যিটো মোৰ সপোন আছিলে ছায়েন্স কমাৰ্চ খোলা, ছায়েন্স আৰু কমাৰ্চ খোলা মোৰ সপোন আছিলে। ছায়েন্সটো হৈ গৈছে, কমাৰ্চো যদি ভগৱানে কৰে সিবছৰ কমাৰ্চো হৈ যাব। গতিকে আল্টিমেটলি আমাৰ এখন ফুল ফ্লেজত আমি হায়াৰ ছেকেণ্ডেৰী পাম বুলি আপোনালোকক আশা কৰিছোঁ। ইতিমধ্যে ছাৰসকলে কৈছে, নিপম ছাৰ কৈছে, নিপম ছাৰ আপোনালোকে চিনি পোৱা নাই চাগে। নিপম ছাৰ যদিও আমাৰ প্ৰবক্তা এজন বিশ্বনাথ কলেজৰ, নিপম ছাৰ হ'ল আমাৰ বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী নন্দেশ্বৰ শইকীয়াদেৱৰ সুপুত্ৰ। গতিকে মই কৈছোঁ যে নিপম ছাৰৰ লগত আমাৰ তেজৰ এটা সম্পৰ্ক আছে, ছাৰৰ লগত আমাৰ তেজৰ এটা সম্পৰ্ক আছে, নিপম ছাৰৰ লগতো আমাৰ ধুনীয়া এটা সম্পৰ্ক আছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ক্লাছ BA ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'ব বা 11ত এডমিশ্যন ল'ব, নিপম ছাৰৰ ওচৰলৈ ক'লেই হ'ব যে মই দলংগুৰি পাইছোঁ, আপুনি যি কয় কৈ দিব। গতিকে মই তোমালোকক দাবী কৰি কৈছোঁ, তোমালোক চবেই গৈ পেলাই নিপম ছাৰক ক'বা যে ছাৰ মোক শিকাই দিয়ক, ছাৰ এইটো মোক কৰি দিয়ক, ছাৰ এইটো মোক সহায় কৰি দিয়ক। গতিকে নিপম ছাৰ চবকে সহায় কৰি দিব। আৱতী আসন গ্ৰহণ ইতিমধ্যে হৈছে আৰু আমি কৰিছোঁ। আৰু ইয়াৰ খ্ৰীষ্টান সমাজৰ এগৰাকী বিশিষ্ট নেতা নবীন চক্ৰীয়া ডাঙৰীয়া, EF 5 ষ্টাৰৰ সন্মানীয় স্বত্বাধিকাৰী অনিল হাজৰিকা ডাঙৰীয়া, উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক উপাধ্যায় ছাৰকে প্ৰমুখ্য কৰি ৰাম কালুৱাৰ ছাৰ আৰু সন্মানীয় কেইবাগৰাকীও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ মাজত উপস্থিত আছে। আৰু হীৰেন নাথ ডাঙৰীয়া আমাৰ মাজত অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে তেখেতো আমাৰ মাজত উপস্থিত আছে। আৰু তেখেত সকলোকে আমি মঞ্চৰ আগৰ আসনসমূহত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ ইয়াত
ছাত্ৰীসকলে কোনো ক্ষেত্ৰতে শৈক্ষিক জগতৰ ফালৰ পৰা যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ ক্ষেত্ৰত পাভৈ আঞ্চলিক ছাত্ৰসন্থাই অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু এই ক্ষেত্ৰত বালিচাঙেই হওক পাভৈ অঞ্চলৰ বিভিন্ন ৰাইজে আমাৰ সহায় সহযোগিতা আগবঢ়াই আহিছে এই ক্ষেত্ৰত আমি সদায় ক'বই লাগিব গতিকে আহি থকা দিনবিলাকত আমাৰ এই অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জগতৰ লগতে সাংস্কৃতিক অন্যান্য দিশসমূহত আগবাঢ়ি যাওক তাকেই কামনা কৰি আমাৰ ভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰি আহিছোঁ আৰু তাই আমি সকলো জীৱনত সফল হ'ব খোজোঁ সফল হ'ব খুজিলে প্ৰথম যিটো প্ৰয়োজনীয় বস্তু সেইটো হৈছে আমি জানিব লাগিব সফলতা বস্তুটো কি হয় এম আই ৰাইট আমি জানিব লাগিব যে সফলতা বস্তুটো কি মই নিজৰ চিন্তাৰে যিমান ঢুকি পাওঁ মই ভাবোঁ সফলতা মানে সুখ ছাকচেছ ইজ হেপিনেছ সফলতা মানে সুখ